চৰাইদেউ বাৰ্ষী ৰাইজ আমি এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা আপুনি সকলো ওচৰত একটা কাৰ্যসূচী হাতত লৈছোঁ। এইটোৰ নাম হ'ব প্ৰত্যাৱৰ্তন। বেচিকেলি যিখিনি আমাৰ বানপানী মে ক্ষতি হৈছে, বহুখিনি মানুহ আপুনি জানে, এতিয়া আমাৰ ৰেস্কিউ অপাৰেশ্যন, ৰিলিফ অপাৰেশ্যন জাষ্ট এতিয়া শেষ হৈছে আৰু ইয়াৰ পিছত যিখিনি ৰিহেবিলিটেশ্যন কৰিব লাগে, প্ৰত্যাৱৰ্তন এইটো ছেম লাইনত আছে। most importantly যেখিনি আমি দেখিছোঁ বহুখিনি মানুহৰ যিখিনি ডকুমেণ্ট আছিলে, whether it is আধাৰ কাৰ্ড, ৰাচন কাৰ্ড, তাৰপিছত বাৰ্থ চাৰ্টিফিকেট, বহুখিনি এইটো বানপানী মে ক্ষতি হৈছে। চ' এইটো কাৰণে ফ্ৰম মানডে অনৱাৰ্ডছ আমাৰ এটা যিখিনি প্ৰত্যাৱৰ্তন যিখিনি স্কিম হ'ব, ইয়াৰ ভিতৰত অন দ্য মিছন মোড উই উইল ষ্টাৰ্ট আকোবাৰ আমি আপোনাৰ আধাৰ কাৰ্ড বনাব পাৰিম আৰু তাৰপিছত যিখিনি আমাৰ FP শ্বপ থাকে, ৰাচন শ্বপ যিখিনি আছে, তাৰ পৰা আমি ডিটেইলছ ল'ম কোন মানুহ কা ৰাচন কাৰ্ড ইতিমধ্যে ডেমেজ হৈছে, এইটো ডিটেইলছ লৈ পেলাই আমি লগে লগে যিখিনি ৰাচন কাৰ্ড লিখি পেলাই দিব লাগে, এইটো আমি ষ্টেট লগত যোগাযোগ কৰি ফ্ৰম মানডে অনৱাৰ্ডছ এইটো আমি ষ্টাৰ্ট কৰিম। বহুখিনি আমি আগতে দেখিছোঁ, আমাৰ এটা আৰু স্কিম আছিলে জন্ম সেতু, ইয়াৰ ভিতৰত আমি বাৰ্থ চাৰ্টিফিকেট বনাইছোঁ আগতে। যিখিনি বাচ্চাৰ ওচৰত বাৰ্থ চাৰ্টিফিকেট নাছিলে, ডিৰেক্ট বাৰ্থ চাৰ্টিফিকেট কা প্ৰচেছ আমি একদম শ্বৰ্টকে কৰি অলৰেডি আমাৰ এইটো স্কিম ভিতৰত অলৰেডি 2000 বাৰ্থ চাৰ্টিফিকেট বনি গৈছে। আমি এইটো অলপ মডিফাই কৰি যিখিনি মানুহ স্পেচিয়েলি বাচ্চা কা যিখিনি বাৰ্থ চাৰ্টিফিকেট ক্ষতি হৈছে, হেৰাই গৈছে, এইটো আমি আকোবাৰ মিছন মোডত আমাৰ জন্ম সেতু স্কিম ভিতৰত এইটো আমি ষ্টাৰ্ট কৰিম। চ' বাৰ্থ চাৰ্টিফিকেটছ, আধাৰ কাৰ্ড কেন্দ্ৰ আমাৰ যিখিনি ব্লক ওচৰত আছে, ব্লক ফালৰ পৰা আপুনি আধাৰ কাৰ্ড কা ৰিভাইভেল, আপোনাৰ যিখিনি ফোন নম্বৰ যিখিনি আধাৰ কাৰ্ডত আপুনি দিছে, এইটো ফোন নম্বৰ দি পেলাই OTP লৈ পেলাই আমি আকোবাৰ আপোনাৰ আধাৰ কাৰ্ড প্ৰিণ্ট কৰি পেলাই দিব পাৰিম। চ' আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট আৰু আপোনাৰ ৰাচন কাৰ্ড কাৰণে আমি কালি ফালৰ পৰা এইটো মিছন মোডত আমাৰ ষ্টাৰ্ট হ'ব। ছেকেণ্ড যিখিনি আমাৰ স্কিম আজি আমি মুকলি কৰিছোঁ প্ৰত্যাৱৰ্তন স্কিম ভিতৰত, এইটো আছে আমাৰ অগ্নিবীৰ স্কিম। অগ্নিপথ টু অগ্নিবীৰ যিখিনি আমি আগতে 6টা যিখিনি আমাৰ শ্বেডিউল কেম্পছ হৈছিলে, তাৰ পৰা আমাৰ 850 বাচ্চা আহিছিলে। আজি যিখিনি আমি কেম্প কৰিলোঁ, মই আপোনাৰ সকলো জ্ঞাত কৰাব বিচাৰিছোঁ, আজি আমাৰ ৰেকৰ্ড 256 বাচ্চা পাৰ্টিচিপেট কৰিছে আৰু ইয়াত যদি আমাৰ ছোৱালী নম্বৰ যদি আমি চাওঁ, আমাৰ 76 নতুন আৰু 70 আগৰ যদি আমি মিলাই পেলাই আপোনাক নম্বৰ দিম, তো অলমষ্ট 146 গাৰ্লছ আমাৰ ছোৱালী পাৰ্টিচিপেট কৰিছে আৰু এইটো বহুত পজিটিভ ৰেছপন্স আমি পাইছোঁ আৰু বহুখিনি বাচ্চা আমাক জনাইছে কি তাৰ কিতাপ, পাঠ্যপুথি আৰু কিবা শ্বুজ ডেমেজ হৈছে। চ' আমি CSR স্কিম ভিতৰত এইটো আমি হাতত লৈছোঁ, যিখিনি লাষ্ট 10 years পেপাৰ অফ অগ্নিবীৰ আছে, এওঁকে ইণ্টাৰপ্ৰেট কৰি আৰু যিখিনি চেপ্টাৰ ৱাইজ ফৰ্মুলাজ আৰু যিখিনি লিখিত বস্তু আছে, এইটো আমি PDF কৰি পেলাই, প্ৰিণ্ট কৰি পেলাই প্ৰত্যেক যিখিনি আমাৰ বাচ্চা কেম্প ফালৰ পৰা আমি স্ক্ৰীন কৰি পেলাই লৈছোঁ, প্ৰত্যেক বাচ্চাকো উই উইল গিভ দ্য PDF ভাৰ্জন আৰু একটা যিখিনি হাৰ্ড কপি থাকে এইটো আমি দিম। আৰু যিখিনি বাচ্চা এতিয়া আমাৰ এটা অফলাইন ক্লাছ চলি আছিলে আগতে, বানপানী আগতে, এইটো আমি অনলাইন মোডত গুচি যাম আৰু তাৰ পৰা আমি যিখিনি আমাৰ যিখিনি চেপ্টাৰ ৱাইজ lessons দিব লাগে, we will take up a studio and we will start recording the videos. So অগ্নিবীৰ কাৰণে আমি বুকছ, শ্বুজ আৰু আমাৰ যিখিনি অনলাইন ক্লাছেছ হয় এইটো আমি এভেইলেবল কৰাম। এইটো বি আমাৰ প্ৰত্যাৱৰ্তন স্কিম ভিতৰত হ'ব। তাৰপিছত আমি পাইছোঁ কি যিখিনি আমাৰ স্কুলছ এতিয়া খুলিলে, মই আপুনি সকলোকো একটা ভাল কথা ক'ব বিচাৰিছোঁ কি আমাৰ যদি আমি শিক্ষা সেতু চাওঁ, তাত আমাৰ 61% এটেণ্ডেঞ্চ ইতিমধ্যে আহিছে আৰু আমি এইম কৰি আছোঁ, আমি নেক্সট 10 to 15 days ভিতৰত এইটো 100% আমি এইম কৰি আছোঁ। চ' এইটো 100% এটেণ্ডেঞ্চ কৰিবৰ কাৰণে আৰু যিখিনি আমাৰ পষ্ট ফ্লাডত যিখিনি বাচ্চা ষ্ট্ৰেছত আহিছে, কিবা মেডিকেল ইছ্যুজ আছে, যদি কিবা কাৰণে তাৰ ফেমিলি মে কিবা ইছ্যু আছে, এইটো কাৰণে আমি ফ্ৰম টিউজডে অনৱাৰ্ডছ আমাৰ গো বেক টু স্কুল অৰ কাম বেক টু স্কুল এনেকুৱা আমাৰ প্ৰত্যাৱৰ্তন স্কিম ভিতৰত এইটো ষ্টাৰ্ট হ'ব। তাত আমি লৈছোঁ আমাৰ 50 HODs, ইঞ্জিনিয়াৰ্ছ, লাইন ডিপাৰ্টমেণ্টছ, যিখিনি আমাৰ অফিচিয়েলছ আছে, এওঁকো আমি সকলোকো প্ৰত্যেকজনকো আমি 2 to 3 স্কুলছ ভিজিট কৰিবৰ কাৰণে আমি শ্বেডিউল দিছোঁ। নেক্সট 10 days ভিতৰত এইটো আমাৰ মেজিষ্ট্ৰেট আৰু যিখিনি অফিচিয়েলছ আছে এইটো স্কুলত যাব। দ্য ফাৰ্ষ্ট থিং দে উইল চে, এইটো ইউনিফৰ্ম যিখিনি SMDC প্ৰকিউৰ কৰিছে, এইটো ইউনিফৰ্ম চেক কৰিব।
তাৰপিছত যিখিনি মিড ডে মিল ষ্টাৰ্ট হৈ গৈছে তাত চাউল কেনেকৈ ৰাখি আছে, মিড ডে মিল কাৰণে যিখিনি বাচন বৰ্তন যিখিনি আছে এইটো আছে কি নাই, আৰু মিড ডে মিল একৰ্ডিং টু দ্য মেনু ষ্টাৰ্ট হৈছে কি নাই এইটো চেক কৰিব। তাৰপিছত আমাৰ যিখিনি পেৰেণ্টছ আছে, আমাৰ মেইন মটিভ এনেকুৱা কি আমাৰ যিখিনি ড্ৰেছেছ বুকছ যিখিনি বাচ্চা পাইছে এইটো চেক কৰিব, তাৰপিছত মিড ডে মিল চেক কৰিব, আৰু তাৰ উপৰিও আমি প্লান কৰিছোঁ কি যিখিনি পেৰেণ্ট টিচাৰ মিটিং হয় এইটো আমাৰ অফিচিয়েল কি প্ৰেজেন্স মে হ'ব, কি কাৰণে যদি তেওঁ পেৰেণ্টছ কিবা দিগদাৰ পাই আছে, যদি কিবা ৰিহেবিলিটেশ্যন কাৰণে লাগে, আৰু মষ্ট ইম্পৰ্টেণ্টলি যিখিনি মানুহৰ এনেকুৱা ক্ষতি হৈছে বস্তু আৰু এনেকুৱা অকস্মাত এনেকুৱা বানপানী হৈছে, বহুখিনি মানুহ আমি পাই আছোঁ কি কিবা ষ্ট্ৰেছ মেণ্টেল ষ্ট্ৰেছ আছে এইটো ৰিভাইভেল কৰিব লাগে। যিমান আমাৰ এছডিমা গাইডলাইন আৰু DDMA এক্ট ভিতৰত যিখিনি আমাৰ ফালৰ পৰা যিখিনি কৰিব লাগে আমি কৰিছোঁ, বাট তাৰ উপৰিও আমি কি কৰিব লাগে স্পেচিয়েলি ফৰ ৰিহেবিলিটেশ্যন এণ্ড ৰিভাইভেল, যিখিনি আমাৰ মূল মন্ত্ৰ হয় প্ৰত্যাৱৰ্তন স্কিম কাৰণে। চ' এইটো পেৰেণ্ট টিচাৰ মিটিং হ'ব, তাত আমাৰ অফিচিয়েল থাকিব, দে উইল গো এণ্ড ইণ্টাৰেক্ট, আৰু পেৰেণ্ট টিচাৰ মিটিং হোৱাৰ পিছত একেলগে বাচ্চাৰ লগত বহি পেলাই মিড ডে মিল খাব, আৰু যিখিনি বাচ্চাৰ ওচৰত যিখিনি ইছ্যুজ আছে এইটো আমি তাৰ পৰা পাব পাৰিম। মেইন মটিভ ইজ টু এট্ৰেক্ট 100% এটেণ্ডেঞ্চ, আৰু সকলো বাচ্চা তাত আহিব লাগে। এট দ্য ছেম টাইম যিখিনি মা দেউতা আছে তেওঁৰ কি মতলব ইছ্যুজ আছে এইটো আমি ফিল্ডত গৈ পেলাই ছল্ভ কৰিব পাৰিম। চ' এইটো আমাৰ স্কিম হয়। ইয়াৰ উপৰিও আমি যিখিনি প্লান কৰিছোঁ, বিকজ ইমান ক্ষতি হৈছে আমি ৰিভাইভেল কৰিব লাগিব, ৰিহেবিলিটেট কৰিব লাগিব। চ' ছেপ্টেম্বৰ মাহত আমি ভাবিছোঁ, বিকজ ইতিমধ্যে আমাৰ ছাৰ্ভে চলি আছে, আমাৰ বহুখিনি পোষ্ট ফ্লাড কাম এতিয়া চলি আছে। চ' বাই ছেপ্টেম্বৰ আমি আমাৰ যিখিনি আসাম স্কিল ডিপাৰ্টমেণ্ট আছে আমি ইয়াৰ লগত লগি এটা টুৰিষ্ট গাইড কা আমি কোৰ্চ প্লান কৰিছোঁ। আমাৰ চৰাইদেউ মৈদাম একদম বিশ্ববিখ্যাত আছে, বাট যদি আমি তাতে যাওঁ আমি ফাইণ্ড কৰিছোঁ কি তাত বহুখিনি লাকিং কথা আছে। তাত মানুহ নাজানে, তাত যিখিনি মানুহ টুৰিষ্ট এজ এ টুৰিষ্ট আহে ভাল টুৰিষ্ট গাইড নাপায়। যদি তাত আমি গাইড দিব পাৰিম, হিষ্ট্ৰী কিমান আছে, কেনেকুৱা আমি সংৰক্ষণ কৰিলোঁ, এইটো হিষ্ট্ৰী কি আছে, এইটো ভালকৈ যদি আমি কিবা আমাৰ তাৰ ল'ৰা ছোৱালীকো শিকাব পাৰিম, স্পেচিয়েলি দ্য গাৰ্ল চাইল্ড, আমি ভাবিছোঁ এটা এজ এ লাইভলিহুড বি এইটো ইউজ কৰিব পাৰিব, আৰু চৰাইদেউ মৈদাম কাৰণে এইটো বহুত প্লাছ পইণ্ট হ'ব। তাত কিবা লাৰ্ণেড যদি গাইড আমি দিব পাৰিম, প্ৰফেচনেল যদি মানুহ আমি দিব পাৰিম, আৰু যদি আমি এটা চাৰ্কিট বনাব পাৰিম এজ এ টুৰিষ্ট হাব, লোকেল ইকনমি আমাৰ ৰিভাইভ হ'ব পাৰিব। আৰু লাষ্টলি আমি ভাবিছোঁ কি বহুখিনি এনেকুৱা আমি ইণ্ডাষ্ট্ৰী 4.0 আমাৰ বাচ্চাকো তৈয়াৰ কৰিব লাগিব, আৰু মোৰ ইম্পৰ্টেণ্টলি আজিকালি ফৰেন লেংগুৱেজ কা যিখিনি ইণ্টাৰপ্ৰিটেশ্যন থাকে, ফৰেন লেংগুৱেজ যিখিনি বাচ্চা আমাৰ এতিয়া গৈ আছে, দেৰ ইজ লট অফ ডিমাণ্ড ফৰ লাৰ্ণিং দ্য ফৰেন লেংগুৱেজ আৰু ইণ্টাৰপ্ৰিটাৰ। চ' আমি এটা আৰু কোৰ্চ ঠিক কৰি আছোঁ উইথ আসাম স্কিল ডিপাৰ্টমেণ্ট, আৰু এইটো বি আমি ঠিক কৰি পেলাই আমাৰ যিখিনি প্ৰত্যাৱৰ্তন যিখিনি স্কিম আছে তাত আমি এইটো সোমাই পেলাই আমি ভাবিছোঁ কি যিখিনি ৰিহেবিলিটেশ্যন আৰু ৰিভাইভেল কা কথা যিখিনি চলি আছে পোষ্ট ফ্লাড হয়, या আমাৰ যিখিনি ইউথ আছে আমি বহুখিনি বাচ্চাকো পাই থাকোঁ, আমাৰ ইয়াত ড্ৰাগছ কা বহুত ইনফিল্ট্ৰেশ্যন হৈ গৈছে, বহুখিনি বাচ্চা আপুনি সকলো জানে চৰাইদেউ হেজ এ হিষ্ট্ৰী, বহুখিনি মিছক্ৰিয়েণ্ট গ্ৰুপত বাচ্চা গুচি যায়, ইয়াত পুৰা বহুখিনি কিডনেপিং কা হিষ্ট্ৰী আমি চাই থাকোঁ। চ' টু কাৰ্ব এভৰিথিং আমি ভাবিছোঁ কি এইটো আমাৰ যিখিনি প্ৰত্যাৱৰ্তন স্কিম হ'ব, উই উইল বি এবল টু টাচ আপন দ্য ইউথ, আৰু যিখিনি আমাৰ বানগ্ৰস্ত যিখিনি আমাৰ পোষ্ট ফ্লাড যিখিনি ষ্ট্ৰেছ আহিছে, ট্ৰমা আহিছে, এইটো বি লাহে লাহে আমি এইটো স্কিম ভিতৰত আমি ৰিভাইভ কৰি পেলাই মানুহকো নৰ্মেলচিপে লিব পাৰিম, এনেকুৱা আমাৰ কাৰ্যসূচী আছে। আৰু এনেকুৱা আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352। Need LED screens for your event? Make your event shine and bring your visuals to life with stunning high-definition LED screens. Perfect for large-scale corporate events, training sessions and workshops, elegant weddings and receptions, social gatherings and club functions. We provide high-definition LED screens tailored to your venue. Don't let your presentation go unnoticed. Give your audience the ultimate visual experience. Call us today, NJ Production, Raja Modam New Colony, Jorhat. We are also available for rent in Upper Assam.